নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ এই নতুন চেনেল ইনফৰমেশ্যন আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ নিজ শৰীৰৰ চকুৰ মেগাপিক্সেল কিমান আৰু আমাৰ শৰীৰত বিশুদ্ধ তেজ প্ৰায় কিমান আছে আৰু আমাৰ শৰীৰটো কেতিয়া 1 ছেকেণ্ডৰ কাৰণে বন্ধ হৈ যায় আৰু লগতে পুলিচে অপৰাধীক ধৰিব কুকুৰ কিয় ব্যৱহাৰ কৰে সো এইখিনি তথ্যৰ এনসাৰ যদি শুনিব বিচাৰে তো ভিডিঅ'টি শেষলৈকে চাই থাকক নাম্বাৰ 1 সাধাৰণতে কেইদিনমান আগতে বিজ্ঞানীসকলে গৱেষণা কৰি উলিয়াইছে যে আমাৰ চকুৰ মেগাপিক্সেল 576 অৰ্থাৎ 576 মেগাপিক্সেল নাম্বাৰ 2 আমাৰ দেহত বিশুদ্ধ তেজ বাৰু কিমান থাকে যদি নেজানে তেন্তে শুনক আমাৰ দেহত বিশুদ্ধ তেজ প্ৰায় 5 পৰা 7 লিটাৰলৈ থাকে নাম্বাৰ 3 আমাৰ দেহটো 1 ছেকেণ্ডৰ কাৰণে বন্ধ হৈ যায় হয় কাৰণটো হ'ল আমি যেতিয়া হাসি মাৰো তেতিয়া আমাৰ দেহটো 1 ছেকেণ্ডৰ কাৰণে বন্ধ হৈ যায় অৰ্থাৎ আমাৰ হাৰ্টবিট বন্ধ হৈ যায় নাম্বাৰ 4 ক'বলৈ গ'লে বিশ্বৰ সকলো মানুহৰ গন্ধ বেলেগ বেলেগ আৰু সেইবাবে কুকুৰে মাত্ৰ ভৰিৰ গন্ধ লৈহে অপৰাধীক ধৰিব পাৰে আৰু এই কাৰণতে পুলিচে অপৰাধীক ধৰিবলৈ কুকুৰ ব্যৱহাৰ কৰা হয় যদি আমাৰ এই সৰু ইনফৰমেশ্যনখিনি আপোনালোকে বুজি পাইছে তেনেহ'লে এটা লাইক কৰি জনাই দিয়ক লগতে শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকনটো বজাবলৈ নাপাহৰিব